আপোনালোকে হয়তো ভেন্দিৰে বহুত ধৰণৰ সবজি বনাই খাইছে কিন্তু কেতিয়াবা এনেদৰে কুৰকুৰিৰ দৰে ভাজি খাবচোন যদিহে কোনোবাই ভেন্দি ভাজি খাই বেয়া পায় তেনেহলে নিশ্চয় এবাৰ এনেদৰে বনাই খাব আৰু তাৰ বাবে প্ৰথমে কেইটামান ভেন্দি ভালদৰে ধুই লৈছো ভেন্দিখিনি ভালদৰে ধুই লোৱাৰ পাছত ইয়াৰ ওপৰৰ ঠাৰিখিনি কাটি এইখিনি এতিয়া সৰু সৰুকৈ মিহি মিহিকৈ কাটি লম এনেদৰে গোটেইখিনি ভালদৰে কাটি লোৱাৰ পাছত এতিয়া ইয়াতে দিছো 2 চামুচ বেচন আৰু 2 চামুচ চাউলৰ গুৰি আৰু লগতে অকনমান জিৰা পাউডাৰ আৰু অলপ জলকীয়া পাউডাৰ লগতে কালাৰৰ বাবে হালধি আৰু অকনমান নিমখ এইখিনি ভালদৰে এবাৰ মিক্স কৰি লোৱাৰ পাছত এতিয়া ইয়াতে অলপমান পানী দি আকৌ এবাৰ ভালদৰে সানি লৈছো এটা কেৰাহীত অলপমান তেল দি ভালদৰে গৰম হ'বলৈ দিলো ইয়াত আপোনালোকে যিকোনো তেলে ব্যৱহাৰ কৰিব পাৰে আৰু নিজৰ পছন্দ অনুসৰি মছলাখিনি দিব পাৰে এতিয়া গৰম তেলখিনিতে ভেন্দিখিনি দি ভালদৰে ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ভালদৰে ৰঙচুৱা হৈ যোৱাৰ পাছত এতিয়া আমাৰ ভেন্দিৰ কুৰকুৰি বা বেলেগ ধৰণৰ ভেন্দি ভাজি হৈ গ'লে দি